ভকতপাৰা ইউনাইটেড ক্লাবে টছত জিকিছে দ্বিতীয়খন খেলত আৰু টছত জিকি পেলাই প্ৰথমে ফিল্ডিং কৰিবলৈ সিদ্ধান্ত লৈছে। আপোনালোকে চাই থাকিব ভকতপাৰা ইউনাইটেড ক্লাব ভাৰ্চেছ নেপালী বজাৰ ভিক্টোৰিয়া লেভেলছৰ মাজত দ্বিতীয়খন খেলা হ'বলৈ যায় 6 অভাৰত আৰু ভকতপাৰা ইউনাইটেড ক্লাবে টছত জিকি পেলাই প্ৰথমে ফিল্ডিং কৰিবলৈ সিদ্ধান্ত লৈছে। আপোনালোকে চাই থাকিব আৰু ইয়াৰ খেলপথাৰত ভকতপাৰা ইউনাইটেড ক্লাবৰ হৈ নতুনকৈ এজন খেলুৱৈ খেলিব চিন্তু কলিতা। আপোনালোকে চাই থাকিব এয়া দ্বিতীয়টো খেলৰ প্ৰথমটো অভাৰ প্ৰথমটো ইনিংছত দীপ ডেকাৰ হাতত বল ৰাউণ্ড উইকেট বলিং কৰিব আৰু ষ্ট্ৰাইকত আছে ইয়া মিন হাজুল কেপ্টেইন অফ ভিক্টোৰিয়া 11 ষ্টাৰ আৰু ইয়া প্ৰথমটো বল দীপ ডেকাৰ হাতত ফ্লেট 6 বাই মিন হাজুল। এয়া হ'ল দীপ ডেকাৰ প্ৰথমটো বলত দ্বিতীয় খেলত প্ৰথমটো ইনিংছৰ প্ৰথমটো অভাৰৰ প্ৰথমটো বলত প্ৰথমটো 6 লগাবলৈ সক্ষম কেপ্টেইন অফ 11 ষ্টাৰ মিনহাজুল। দ্বিতীয়টো বল দীপ ডেকাৰ ষ্ট্ৰাইকত আছে মিনহাজুল এগেইন হোৱাইট বল। এয়া দীপ ডেকাৰ বল ষ্ট্ৰাইকত আছে মিনহাজুল ন বল হোৱাইট। এয়া হ'ল দীপ ডেকাৰ বল ষ্ট্ৰাইকত আছে মিনহাজুল ফিল্ডাৰ হিৰণ্য বড়ো উইকেট এটা পেলাবলৈ সক্ষম। দীপ ডেকাৰ প্ৰথমটো উইকেট পৰিছে মিনহাজুলৰ ৰূপত আৰু মিনহাজুল উইকেটৰ পিছত এয়া নাজিমুদ্দিন খেলপথাৰত প্ৰৱেশ কৰিছে মিনহাজুলৰ উইকেট পৰাৰ পিছত। আপোনালোকে চাই থাকিব কেপ্টেইন অফ 11 ষ্টাৰৰ খেলুৱৈ মিনহাজুলৰ উইকেটৰ পিছত খেলপথাৰত প্ৰৱেশ কৰিছে নাজিমুদ্দিন। আপোনালোকে চাই থাকিব দীপ ডেকাই প্ৰথমটো অভাৰ বলিং কৰি আছে আৰু প্ৰথম অভাৰত এটা উইকেট পেলাবলৈ সক্ষম হৈছে আৰু এয়া ষ্ট্ৰাইকত নাজিমুল এয়া ষ্ট্ৰাইকত আছে। আপোনালোকে চাই থাকিব কাট কৰিবলৈ চেষ্টা কিন্তু হোৱাইট বল দিছে আম্পায়াৰ। এয়া দীপ ডেকাৰ পৰৱৰ্তী বল ষ্ট্ৰাইকত আছে নাজিমুদ্দিন ফ্লেট শ্বট কিন্তু খেলুৱৈ চিন্তু কলিতা ফিল্ডাৰ আছে ডট বল সুন্দৰ ফিল্ডিং কৰিছে চিন্তু কলিতা। এয়া দীপ ডেকাৰ বল ষ্ট্ৰাইকত আছে নাজিমুদ্দিন সুন্দৰ আউট চুইং বল বাই দীপ ডেকা আউট চুইং বল কৰি আছে ৰিভাৰ্চ চুইং বাই দীপ ডেকা ফ্ৰম ভকতপাৰা ইউনাইটেড ক্লাব আৰু ষ্ট্ৰাইকত আছে নাজিমুদ্দিন ডট বল সুন্দৰ লাইনত বলিং কৰি আছে দীপ ডেকা। লাষ্ট বল অফ দ্য অভাৰ দীপ ডেকাৰ ষ্ট্ৰাইকত আছে নাজিমুদ্দিন আউট চুইং বল এগেইন ডট বল সুন্দৰ লাইনত ৰিভাৰ্চিং কৰিবলৈ সক্ষম। এয়া দীপ ডেকাক মই ওচৰৰ পৰা আপোনালোকক দেখুৱাবলৈ সক্ষম ৰিভাৰ্চ চুইং বলিং কৰি আছে এয়া দীপ ডেকা। আপোনালোকে চাই থাকিব আৰু দ্বিতীয় অভাৰ কৰিব এয়া ভকতপাৰা ইউনাইটেড ক্লাবৰ চিন্তুমণি কলিতা ফ্ৰম ভকতপাৰা ইউনাইটেড ক্লাব। দ্বিতীয় অভাৰ কৰিব চিন্তুমণি কলিতা ৰাউণ্ড দা উইকেট বলিং কৰিব এয়া চাই থাকিব আৰু এয়া বডোচা প্ৰডাকশ্যন ইউটিউব চেনেলৰ জাৰ্চি পিন্ধি মেন অফ দ্য মেচৰ জাৰ্চি পিন্ধি আছে আমাৰ চিন্তু কলিতা। দ্বিতীয় অভাৰ ষ্ট্ৰাইকত আছে মৃদুল ডেকা বল কৰিছে ফ্লেট নহয় লাম্বা ছক্কা সুন্দৰ টানি ফালে শ্বট লগাবলৈ সক্ষম মৃদুল ডেকা চিন্তু কলিতাৰ প্ৰথমটো বলত। এয়া দ্বিতীয় অভাৰৰ দ্বিতীয় বল চিন্তুমণি কলিতাৰ বল ষ্ট্ৰাইকত আছে মৃদুল ডেকা এগেইন চেম শ্বট চেম ৰিজাল্ট চেম বল আৰু চেম খেলুৱৈ একোজন খেলুৱৈ সুন্দৰ বেক টু বেক দুটা 6
এইয়া চিন্টু কলিতাৰ তৃতীয় বল ষ্ট্ৰাইকত আছে মিডুল ডেকা চেম বল নহয় ফিল্ডাৰ আছে উমেশ বড়ো মিছ ফিল্ড এগেইন কিন্তু সঞ্জয় চৌহান ফিল্ডাৰ আছে এক ৰান এইয়া চিন্টু কলিতাৰ চতুৰ্থ বল ষ্ট্ৰাইকত আছে নাজিমুদ্দিন ফুল টচ বল মেক্সিমাম শ্বট বাই নাজিমুদ্দিন চিন্টু কলিতাৰ বলত প্ৰথম অভাৰত 9 ৰান কৰিবলৈ সক্ষম হৈছিল দীপ ডেকাৰ বলত আৰু চিন্টু কলিতাৰ দ্বিতীয় অভাৰ ষ্ট্ৰাইকত আছে নাজিমুদ্দিন এইটো কানেক্ট কৰিব পৰা নাই ডট বল নিশ্চয় কিন্তু এক্সট্ৰাৰ ওপৰত 1 ৰান লাষ্ট বল অফ দ্য অভাৰ ষ্ট্ৰাইকত আছে মিডুল ডেকা লাম্বা শ্বট লগাবলৈ চেষ্টা কিন্তু আকাশত বল বতাহত বল সঞ্জয় চৌহান উইকেট পেলাবলৈ সক্ষম মিডুল ডেকাৰ এয়া চিন্টু কলিতা লাষ্ট বল অফ দ্য অভাৰত এয়া উইকেট পেলাবলৈ সক্ষম চিন্টু কলিতা লাষ্ট বলত মিডুল ডেকাক পেলাবলৈ সক্ষম হৈছে আৰু দুটা অভাৰ সমাপ্তিৰ পিছত ৰান কৰিবলৈ সক্ষম হৈছে বাহাৰুল বিকে খেলপথাৰত প্ৰৱেশ কৰিছে এয়া চাই থাকিব আপোনালোকে মিডুল ডেকাৰ উইকেট পতনৰ পিছত আৰু 2 অভাৰত 28 ৰান কৰিবলৈ সক্ষম হৈছে 29 কত 29 ৰান কৰিবলৈ সক্ষম হৈছে ভিক্টোৰিয়া 11 ষ্টাৰে আৰু তৃতীয় অভাৰলৈ আহি আছে ইয়া কৰিম ফ্ৰম ভগতপাৰা ইউনাইটেড ক্লাব কৰিমে বলিং কৰিব ষ্ট্ৰাইকত আছে বি কে বাহাৰুল কট বিহাইণ্ডৰ চান্স এটা গ'ল কট বিহাইণ্ডৰ চান্স এটা গ'ল কট বিহাইণ্ডৰ চান্স এটা গ'ল উইকেট প্ৰথমটো বলতে ৰান আউট হৈছিল কিন্তু নাই নট আউট আৰু ইয়া ষ্ট্ৰাইকত আছে নাজিমুদ্দিন ডট বল সুন্দৰ লাইনত বলিং কৰি আছে কৰিম ফ্ৰম ভগতপাৰা ইউনাইটেড ক্লাব এয়া কৰিম আপোনালোকে চাই থাকিব ওচৰৰ পৰা সুন্দৰ লাইনত বলিং কৰি আছে কৰিম ফ্ৰম ভগতপাৰা ইউনাইটেড ক্লাব আৰু এয়া ষ্ট্ৰাইকত আছে পুনৰ নাজিমুদ্দিন আপোনালোকে চাই থাকিব ডট বল পুৰা য়গ লাইনত বল কৰিবলৈ সক্ষম হৈছে ইয়া কৰিমক মই ওচৰৰ পৰা দেখুৱাই আছো তামাম লাইন আৰু লেন্থত বলিং কৰি আছে কৰিম ফ্ৰম ভগতপাৰা ইউনাইটেড ক্লাব আপোনালোকে চাই থাকিব আৰু এয়া কৰিমৰ পৰৱৰ্তী বল ষ্ট্ৰাইকত আছে পুনৰ নাজিমুদ্দিন এগেইন ডট বল ডট বল কৰিবলৈ সক্ষম হৈছে এই কৰিমে ফ্ৰম ভগতপাৰা ইউনাইটেড ক্লাব আপোনালোকে চাই থাকিব তামাম লাইনত বলিং কৰি আছে কৰিমৰ পুনৰ বল ষ্ট্ৰাইকত আছে নাজিমুদ্দিন ফুল টচ বল not out by 4 5 ৰান এয়া কৰিমে আঘাতপ্ৰাপ্ত হোৱাৰ পিছত পৰৱৰ্তী দুটা বলিং কৰিব সঞ্জয় চৌহানে এয়া কৰিমৰ আঘাত হোৱাৰ পিছত দুটা বল কৰিব সঞ্জয় চৌহান অভাৰটো কমপ্লিট কৰিবলৈ এয়া সঞ্জয় চৌহানে বলিং কৰিব ষ্ট্ৰাইকত আছে নাজিমুদ্দিন কাট কৰিছে খেলুৱৈ নাই 4 ৰান এয়া তৃতীয় অভাৰৰ লাষ্ট বল ষ্ট্ৰাইকত আছে নাজিমুদ্দিন কাট কৰিবলৈ চেষ্টা ডট বল অভাৰ তৃতীয় অভাৰ সমাপ্তিৰ পিছত 3 অভাৰ সমাপ্তিৰ পিছত 39 ৰান কৰিবলৈ সক্ষম হৈছে ভিক্টোৰিয়া 11 ষ্টাৰ 39 এয়া চতুৰ্থ অভাৰলৈ আহি আছে দীপ ডেকা ফ্ৰম ভগতপাৰা ইউনাইটেড ক্লাব প্ৰথমটো অভাৰত 9 ৰান মাত্ৰ দিছিল আৰু ষ্ট্ৰাইকত আছে ইয়া বাহাৰুল বি কে ফুল টচ বল হোৱাইট বল এয়া দীপ ডেকাৰ বল ডট বল কট বিহাইণ্ডৰ আপিল কৰা নাই ডট বল তামাম আউট সুইং বল কৰি আছে দীপ ডেকা ষ্ট্ৰাইকত আছে বি কে বাহাৰুল কিন্তু নাই 1 ৰান ল'ব নিশ্চয় 1 ৰান এয়া দীপ ডেকাৰ বল ষ্ট্ৰাইকত আছে নাজিমুদ্দিন কাট কৰিছে ফিল্ডাৰ আছে অৰূপ বড়ো 1 ৰান এয়া দীপ ডেকাৰ বল ষ্ট্ৰাইকত আছে বি কে বাহাৰুল নাই এইটো এক্সট্ৰা উইকেট ৰান আউট উইকেট বাই দীপ ডেকা
দীপ ডেকা সুন্দৰ ৰিভাৰ চুইং, এইটো বল ৱাইড হ'ল হয়, টানি মাৰিবলৈ খুজিছিল আমাৰ BK বাহাৰুল, কিন্তু নাই, সুন্দৰ ৰিভাৰ চুইং, ৰিভাৰ্ছ মাষ্টাৰ, এয়া হ'ল দীপ ডেকা। ষ্ট্ৰাইকত আছে নাজিমুদ্দিন, অৰিয়ে ডট বল এগেইন, কিন্তু এক্সট্ৰাৰ ওপৰত 1 ৰান এগেইন, 1 ৰান। সুন্দৰ ৰিভাৰ চুইং বলাৰ বাই দীপ ডেকা, তামাম ৰিভাৰ্ছ কৰিবলৈ সক্ষম হৈ আছে এই দীপ ডেকা ফ্ৰম ভকতপাৰা ইউনাইটেড ক্লাব। ষ্ট্ৰাইকত আছে মাৰুফ, 1 ৰান। শৰৎ বাগলাৰী এনে এজন খেলুৱৈ, বেষ্ট ফিল্ডাৰ অফ দ্য ভকতপাৰা ইউনাইটেড ক্লাব, শৰৎ বাগলাৰী বেষ্ট ফিল্ডাৰ। আৰু এয়া চতুৰ্থ অভাৰ সমাপ্তিৰ পিছত 44 ৰান, আৰু দীপ ডেকাৰ অভাৰত কিমান ৰান পাইছে? 2 ৰান মাত্ৰ দিবলৈ সক্ষম হৈছে দীপ ডেকাই। সুন্দৰ প্ৰথমটো অভাৰত 9 ৰান, দ্বিতীয় অভাৰত 2 ৰান, আৰু পঞ্চমটো লাষ্ট অভাৰ অফ দ্য ইনিংছ মহেশ্বৰ বড়ো। ষ্ট্ৰাইকত আছে মাৰুফ, আৰু ক্লিন বল পায় মহেশ্বৰ বড়ো, সুন্দৰ এটা উইকেট পেলাবলৈ সক্ষম হৈছে মহেশ্বৰ বড়ো, ক্লিন বল। এয়া চাওক মাৰুফে ক্লিন বল হৈছে, মাৰুফে ক্লিন বল আউট হোৱাৰ পিছত এই আপোনালোকে চাই থাকিব খেলপথাৰত আহিছে কেৰামত, আপোনালোকে চাই থাকিব এয়া কেৰামত খেলপথাৰত প্ৰৱেশ কৰিছে মাৰুফৰ উইকেটৰ পিছত আপোনালোকে চাই থাকিব। নাজিমুদ্দিন বৰ্তমানলৈ নট আউট, এতিয়া নট আউটে হৈ আছে এই নাজিমুদ্দিন, নন ষ্ট্ৰাইকত আছে, আপোনালোকে চাই থাকিব। এয়া মহেশ্বৰ বড়ো প্ৰথমটো বলতে এটা উইকেট পেলাবলৈ সক্ষম, লাষ্ট অভাৰ অফ দ্য ইনিংছ। ষ্ট্ৰাইকত আছে কেৰামত, ফ্লেট শ্বট, গুড চেভ, গুড চেভ, গুড চেভ। এয়া কেৰামতে সুন্দৰ এটা টানি ফালে 6 এটা লম্বা চাক্কা লগাবলৈ সক্ষম হৈছে দ্বিতীয় বলত মহেশ্বৰ বড়োৰ। এয়া হ'ল কেৰামত, আৰু আপোনালোকে চাই থাকিব মহেশ্বৰ বড়োৰ তৃতীয়টো বল, উইকেট নাই, সঞ্জয় চৌহান আছে ফিল্ডাৰ, মাৰা নাই, ডট বল, 1 ৰান। মহেশ্বৰ বড়োৰ আৰু পৰৱৰ্তী 3টা বল। ষ্ট্ৰাইকত আছে নাজিমুদ্দিন, লাষ্ট বল, দ্বিতীয় খেলৰ লাষ্ট অভাৰৰ তৃতীয়টো বল। এয়া ষ্ট্ৰাইকত আছে নাজিমুদ্দিন, আম্পায়াৰ সিদ্ধান্ত ৱাইড, আম্পায়াৰ সিদ্ধান্ত ৱাইড, যিহেতু লেগ ষ্টাম্পৰ বাহিৰত বল ৱাইড। তৃতীয়টো বল, চতুৰ্থ বল ৱাইড কৰিবলৈ সক্ষম হৈছে, এয়া চতুৰ্থ বল ৱাইড বাই মহেশ্বৰ বড়ো। আকৌ পুনৰ চতুৰ্থ বল লৈ দৌৰিব মহেশ্বৰ বড়ো। ষ্ট্ৰাইকত আছে কেৰামত, লাম্বা 6 বাই কেৰামত, দ্বিতীয়টো 6 লগাবলৈ সক্ষম, আপোনালোকে চাই থাকিব। ইয়া দ্বিতীয়টো লাম্বা 6 বাই মিষ্টাৰ কেৰামত, আপোনালোকে চাই থাকিব। মই ওচৰৰ পৰা দেখুৱাবলৈ সক্ষম হৈছোঁ আপোনালোকক, সুন্দৰ 2টা 6 লগাবলৈ সক্ষম হৈছে, মেক্সিমাম শ্বট বাই মিষ্টাৰ কেৰামত। ইয়াত দ্বিতীয়টো 6 লগাবলৈ সক্ষম, আৰু পৰৱৰ্তী 2টা বল আছে লাষ্ট অভাৰৰ মহেশ্বৰ বড়োৰ। ষ্ট্ৰাইকত আছে কেৰামত, কাট শ্বট, কিন্তু খেলুৱৈ আছে তাপস বৰুৱা, উইকেট, ক'ত 6, এইটো নহয়, উইকেট, উইকেট। লাষ্ট বল অফ দ্য অভাৰ, লাষ্ট বল অফ দ্য অভাৰ। ষ্ট্ৰাইকত আছে নাজিমুদ্দিন, লাষ্ট অভাৰৰ লাষ্ট বল, দ্বিতীয় খেলৰ প্ৰথমটো ইনিংছৰ লাষ্ট অভাৰৰ লাষ্ট বল, ইয়ে নিশ্চয় 1 ৰান। শৰৎ বাগলাৰী, উইকেট, এটা পাব ৰান, আৰু 5 অভাৰৰ টাৰ্গেট 61, 10 ৰান বেছি, কিন্তু অভাৰটো কম, এবাৰ অভাৰটো কম। তেতিয়া 6 অভাৰত মাত্ৰ 51, কিন্তু এইবাৰ 5 অভাৰত 21, 61। এইবাৰ টাৰ্গেটটো ডাঙৰ 5 অভাৰত, যিহেতু আপোনালোকে এয়া নামটো মই জানিব বিচাৰিম নিশ্চয়। এয়া চাই থাকিব, নিজৰ পৰিচয় দাঙি ধৰিছে, খেল উপভোগ কৰি আছে ভকতপাৰা ইউনাইটেড ক্লাব ভাৰ্চেছ ভিক্টোৰিয়া 11 ষ্টাৰৰ খেলৰ অনুষ্ঠিত হৈ আছে। আপোনালোকে চাই থাকিব, মই সকলো দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই থাকিব। এয়া ৰাজীৱ মালাকাৰ, এয়া নিখিল আছে ইফালে, আপোনালোকে চাই থাকিব সকলো খেলুৱৈসকলক। মই এয়া চিন্তু কলিতা এতিয়া বেটিং কৰিবলৈ যাব নিশ্চয় দ্বিতীয় ইনিংছত। মই সকলো খেল প্ৰেমীক মই দেখুৱাবলৈ চেষ্টা কৰিম। এয়া সঞ্জয় চৌহান, চিন্তু বড়ো, হেমেশ্বৰ বড়ো, এয়া আপোনালোকে চাই থাকিব। মিণ্টু বড়ো সুন্দৰ এটা চেভ কৰিবলৈ সক্ষম হৈছিল, আৰু মই 1 মিনিট
আৰু এইফালে মই খেলুৱৈসকলক দেখুৱাই ফালে মই দ্বিতীয়টো খেলৰ প্ৰথমটো ইনিংছ এইখিনিতে সমাপ্ত বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ। দ্বিতীয় খেল অনুষ্ঠিত হ'বলৈ যাই আছে। দ্বিতীয় খেলৰ দ্বিতীয় ইনিংছ প্ৰথমটো অভাৰ কৰিব বাহাৰুল বিকে ফ্ৰম নেপালী বজাৰ ভিক্টোৰিয়া 11 ষ্টাৰৰ এয়া ষ্টাৰ বলাৰ তামাম বলাৰ এইটো ষ্টাৰ কেনভাছ বিকে এই আপোনালোকে চাই থাকিব। আৰু এয়া দ্বিতীয় ইনিংছ হ'বলৈ যাই আছে দ্বিতীয় খেলৰ 5 অভাৰত 61 টাৰ্গেট। প্ৰথমটো অভাৰ বলিং কৰিব বিকে বাহাৰুল। আম্পায়াৰ খেলৰ গন্তি কৰি আছে। ষ্ট্ৰাইকত আছে ধনমণি ডেকা। দ্বিতীয়খন খেলৰ দ্বিতীয় ইনিংছ ষ্ট্ৰাইকত আছে প্লে বলৰ সংকেত দিছে আম্পায়াৰ অৰূপ বড়ো। আৰু অভাৰ দ্য উইকেট বলিং কৰিব এয়া ষ্ট্ৰাইকত আছে ধনমণি ডেকা। ক্লিন বল প্ৰথমটো বলতে মিড ষ্টিক ক্লিন বল পাই মিষ্টাৰ বাহাৰুল বিকে। এয়া চাওক মই ওচৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰথমটো বলত ক্লিন বল মিড ষ্টিক বাই বাহাৰুল বিকে ষ্ট্ৰাইক বলাৰ নেপালী বজাৰ ভিক্টোৰিয়া 11 ষ্টাৰৰ ষ্ট্ৰাইক বলাৰ বিকে বাহাৰুল আপোনালোকে চাই থাকিব। খেমেশ্বৰ বড়ো লাইন ঠিক কৰি আছে, লেগ আম্পায়াৰিং কৰি আছে। এয়া ষ্ট্ৰাইক বলাৰ অফ দ্য নেপালী বজাৰ ভিক্টোৰিয়া 11 ষ্টাৰ বিকে বাহাৰুল আপোনালোকে চাই থাকিব। এয়া দ্বিতীয়টো বল লৈ দৌৰিব বাহাৰুল ষ্টাৰ বলাৰ অফ দ্য ভিক্টোৰিয়া 11 ষ্টাৰ। আকৌ এয়া পুনৰ বসুমতাৰী দ্বিতীয় বল ডট। ধনমণি ডেকাৰ উইকেটৰ পিছত খেলপথাৰত বেটিং কৰিবলৈ আহিছে ষ্টাৰ বেটছমেন হিৰণ্য বসুমতাৰী। ষ্ট্ৰাইকত আছে আপোনালোকে চাই থাকিব ষ্টাৰ বেটছমেন অফ ভকতপাৰা ইউনাইটেড ক্লাব। আৰু কিন্তু বেটে বলে কোনো সম্পৰ্ক নাই। ডট বল এয়া বিকে বাহাৰুলৰ দ্বিতীয় ন' বল দিছে আম্পায়াৰে। ন' বল দিছে আম্পায়াৰে। থ্ৰ' কৰিলে আউট হ'ল হয় কিন্তু থ্ৰ' কৰা নাই। 1 ৰান। ফ্ৰী হিট আছে আম্পায়াৰে সংকেত দিছে ফ্ৰী হিট। বৰ্তমান আম্পায়াৰে ইচাৰা কৰিছে ফ্ৰী হিটৰ। বিকে বাহাৰুলে লাইন ক্ৰছ কৰিছিল আৰু ন' বল ফ্ৰী হিট। ষ্ট্ৰাইকত আছে লেফ্ট হেণ্ডাৰ বেটছমেন চিণ্টু কলিতা ফ্ৰম ভকতপাৰা ইউনাইটেড ক্লাব। ডট বল এয়া বিকে বাহাৰুলৰ বল। ষ্ট্ৰাইকত আছে চিণ্টু কলিতা। বেট ঘূৰাইছে ফ্লেট নহয় লাম্বা চাক্কা ফুল টছ বলত এয়া চিণ্টু কলিতা ষ্টাৰ খেলুৱৈ। এয়া চাই থাকিব এয়া হ'ল চিণ্টু কলিতা। মই আপোনালোকক দেখুৱাবলৈ সক্ষম হৈছোঁ ওচৰৰ পৰা। এয়া ফুল টছ আছিল সুন্দৰ মেক্সিমাম চাক্কা লগাবলৈ সক্ষম চিণ্টু কলিতা ফ্ৰম ভকতপাৰা ইউনাইটেড ক্লাব আপোনালোকে দেখা পাই আছে। এয়া নিশ্চয় লাষ্ট বল আছে নেকি? লাষ্ট বল অফ দ্য অভাৰ প্ৰথমটো অভাৰৰ। আৰু এয়া ষ্টাৰ প্লাছ ষ্টাৰ ডাবল ষ্টাৰ
ষ্টাৰ বাই কিন্তু ৱাইড বল নিশ্চয় লেগ ষ্টাৰৰ বাহিৰত ৱাইড ডট বল ষ্টাম্পত লগা নাই ডট বল এই বিকে বাহাৰুলৰ প্ৰথমটো অভাৰত 8 ৰান কৰিবলৈ সক্ষম হৈছে এটা উইকেটৰ বিনিময়ত 8 ৰান কৰিবলৈ সক্ষম হৈছে আৰু এয়া মিডল ডেকা দ্বিতীয়টো অভাৰ বলিং কৰিব ভিক্টোৰিয়া 11 ষ্টাৰৰ হৈ ষ্ট্ৰাইকত আছে বিগ হিটাৰ হিৰণ্য বসুমতাৰী আপোনালোকে চাই থাকিব হিৰণ্য বসুমতাৰী এনে এজন খেলুৱৈ বল কানেক্ট হলে আৰু ৰক্ষা নাই 4 ৰান এই হিৰণ্য বসুমতাৰী এনে এজন খেলুৱৈ বল খালি কানেক্ট হ'ব লাগে বেটে বলে যদি সম্পৰ্ক হয় ধনী বেলেগ হয় আৰু ৰিজাল্ট ওলাই 4 ৰান বাই হিৰণ্য বসুমতাৰী আৰু ইয়াত দ্বিতীয়টো অভাৰত দ্বিতীয় বল মৃদুল ডেকাৰ হাতত বল ষ্ট্ৰাইকত আছে বিগ হিটাৰ হিৰণ্য বসুমতাৰী আৰু ফ্লেট শ্বট 4 ৰান বেক টু বেক 4 ৰান এয়া হিৰণ্য বসুমতাৰীক মই ওচৰৰ পৰা দেখুৱাম হিৰণ্য বসুমতাৰী এনে এজন খেলুৱৈ বেটে বলে সম্পৰ্ক হলে 6-4 হ'ব অন্যথা আৰু একো নাই আপোনালোকে চাই থাকিব দুটা বলত 4 আৰু তৃতীয়টো বল ষ্ট্ৰাইকত আছে বিগ হিটাৰ হিৰণ্য বসুমতাৰী 1 ৰান ল'ব নিশ্চয় 1 ৰান 15 ৰান এটা ল'বলৈ সক্ষম আৰু ষ্ট্ৰাইকত আছে লেভেণ্ডাৰ বিগ হিটাৰ ষ্টাৰ বেটছমেন চিন্তু কলিতা ফ্ৰম ভকতপাৰা ইউনাইটেড ক্লাব আপোনালোকে চাই থাকিব ষ্টাৰ প্লাছ ষ্টাৰ খেলুৱৈ ভকতপাৰাত গোট খাইছে মিডুল ডেকা ষ্টাৰ বলাৰ ফ্ৰম ভিক্টোৰিয়া 11 ষ্টাৰ আৰু এইফালে ষ্টাৰ বেটছমেন চিন্তু কলিতা ডট বল সুন্দৰ লাইনত বলিং কৰি আছে আমাৰ মিডুল ডেকা ফ্ৰম 11 ষ্টাৰ ডট বল চতুৰ্থ বল ডট কৰিবলৈ সক্ষম আৰু পঞ্চমটো বল ষ্ট্ৰাইকত আছে বিগ হিটাৰ চিন্তু কলিতা খেলুৱৈ আছে কেৰামত কিন্তু নাই বলে ঠগাইছে 4 ৰান চিন্তু কলিতা 4 ৰান লগাইছে আপোনালোকে চাই থাকিব দুজন খেলুৱৈ ষ্টাৰ বেটছমেন অফ দ্য ভকতপাৰা ইউনাইটেড ক্লাব দুইজন বেটছমেন ষ্টাৰ খেলুৱৈ চিন্তু কলিতাৰ লাষ্ট বল মিডুল ডেকাৰ আপোনালোকে চাই থাকিব মিডুল ডেকাৰ লাষ্ট বল ষ্ট্ৰাইকত আছে ষ্টাৰ বেটছমেন চিন্তু কলিতা ৱাইড গাইছে আৰু আম্পায়াৰ দুৱাৰ লেগ ষ্টাম্পৰ বাহিৰত বল ৱাইড লাষ্ট বল অফ দ্য অভাৰ ষ্ট্ৰাইকত আছে ষ্টাৰ বেটছমেন চিন্তু কলিতা ষ্টাৰ বেটছমেন নাম লৈছো ষ্টাৰৰ কাম দেখুৱাইছে ষ্টাৰ বেটছমেন মিষ্টাৰ চিন্তু কলিতা ফ্ৰম ভকতপাৰা ইউনাইটেড ক্লাব আপোনালোকে চাই থাকিব ষ্টাৰ বেটছমেন চিন্তু কলিতা আপোনালোকে বাৰম্বাৰ দেখুৱাবলৈ মই সক্ষম হৈছো চিন্তু কলিতাক লেভেণ্ডাৰ বিগ হিটাৰ আৰু 2 অভাৰত 28 ৰান কৰিবলৈ সক্ষম হৈছে ভকতপাৰা ইউনাইটেড ক্লাব আৰু ষ্টাৰ খেলুৱৈ ষ্টাৰ বলাৰ বিকে বাহাৰুল আপোনালোকে চাই থাকিব তৃতীয়টো অভাৰলৈ আহি আছে ষ্ট্ৰাইকত আছে ষ্টাৰ বেটছমেন হিৰণ্য বসুমতাৰী কট বিহাইণ্ডৰ চান্স কিন্তু নাই বল পাতত লাগি ফেলে 4 ৰান আপোনালোকে চাই থাকিব বল পাতত লাগি ফেলে 4 ৰান হিৰণ্য বসুমতাৰী 4 ৰান বিকে বাহাৰুলৰ তৃতীয়টো অভাৰৰ দ্বিতীয় বল ষ্ট্ৰাইকত আছে বিগ হিটাৰ হিৰণ্য বসুমতাৰী আপোনালোকে চাই থাকিব নাই 1 ৰানে পাব নিশ্চয় এইটো মই চাই আছো ইয়াৰ পৰা নিশ্চয় খেলত ক্ৰিজ পাইছে আমাৰ হিৰণ্য বসুমতাৰী হ'ল বিকে বাহাৰুল ষ্ট্ৰাইকত আছে ষ্টাৰ বেটছমেন চিন্তু কলিতা 1 ৰান নিশ্চয় পাব হিৰণ্য বসুমতাৰী মই কিন্তু এংগলটো বদলাব লাগিব যিহেতু হিৰণ্য বসুমতাৰীৰ বেটত যদি বল কানেক্ট কৰি হ'ব লাগে বিপদ আছে যিহেতু মই এংগলটো বদলাইছো আৰু বিকে বাহাৰুলৰ পৰৱৰ্তী বল ষ্ট্ৰাইকত আছে ডেঞ্জাৰাছ বেটছমেন হিৰণ্য বসুমতাৰী নাম লৈছো কাম কৰি দেখুৱাইছে ডেঞ্জাৰাছ বেটছমেন নাম লৈছো হিৰণ্য বসুমতাৰীক আৰু ডেঞ্জাৰ এটা শ্বট লগাবলৈ সক্ষম হিৰণ্য বসুমতাৰী মই ওচৰৰ পৰা দেখুৱাবলৈ সক্ষম ডেঞ্জাৰাছ বেটছমেন ফ্ৰম ভকতপাৰা ইউনাইটেড ক্লাব আপোনালোকে চাই থাকিব ষ্টাৰ বলাৰ বিকে বাহাৰুলৰ বলত সুন্দৰ এটা কানেক্ট কৰি ফেলে মেক্সিমাম শ্বট আৰু ষ্টাৰ বলাৰ বিকে বাহাৰুল ষ্ট্ৰাইকত আছে ষ্টাৰ বেটছমেন হিৰণ্য বসুমতাৰী বেক টু বেক 6 পুনৰ 2টা এনে এজন খেলুৱৈ হিৰণ্য বসুমতাৰী এককভাৱে খেল জিকাবলৈ সক্ষম হয় হিৰণ্য বসুমতাৰী বাৰম্বাৰ মই আপোনালোকক দেখুৱাবলৈ সক্ষম হৈছো ষ্টাৰ বেটছমেন ভকতপাৰা ইউনাইটেড ক্লাব আৰু বিকে বাহাৰুলৰ
বল এই আপোনালোকে চাই থাকিব ষ্টাৰ বেটছমেন হিৰণ্য বসুমতাৰী অৰিয়া ডট বল এয়া লাষ্ট বল অফ দ্য ওভাৰ বিকে বাহাৰুলৰ বল ষ্টাৰ বেটছমেন হিৰণ্য বসুমতাৰী অৰিয়া লাম্বা ছক্কা পটা হট বল এয়া হিৰণ্য বসুমতাৰী মই নিশ্চয় দেখুৱাম এয়া হিৰণ্য বসুমতাৰী হুংকাৰ বেটছমেন ডেঞ্জাৰাছ বেটছমেন ভকতপাৰা ইউনাইটেড ক্লাবৰ এয়া হ'ল ডেঞ্জাৰাছ বেটছমেন আজি কানেক্ট কৰি আছে যিহেতু বেটে বলে সম্পৰ্ক হলে বল ক'ত যায় তাৰ ঠিকনা নাই আৰু তৃতীয় অভাৰ সমাপ্তিৰ পিছত ৰান আৰু এক অভাৰত লাষ্ট অভাৰত 2 অভাৰত 8 ৰান লাগে 2 অভাৰত এই দীপ ডেকাই হিচাপ কৰি আছে নিশ্চয় আমাৰ খেলুৱৈ যিহেতু ৰান হিচাপ কৰাটো চবৰে দায়িত্ব আছে আৰু 2 অভাৰত 8 ৰান লাগে আৰু ষ্টাৰ বেটছমেন বৰ্তমান চিন্তু কলিতা আৰু হিৰণ্য বসুমতাৰী এতিয়া খেলপথাৰত আছে আৰু এয়া মাৰুফে চতুৰ্থ বল কৰিব আপোনালোকে চাই থাকিব এয়া হ'ল চিন্তু কলিতা ষ্টাৰ বেটছমেন অফ ভকতপাৰা ইউনাইটেড ক্লাব আপোনালোকে চাই থাকিব লেভেণ্ডাৰ বিগ হিটাৰ মেচ উইনাৰ চিন্তু কলিতা এয়া আপোনালোকে চাই থাকিব মাৰুফৰ বল ষ্ট্ৰাইকত আছে ষ্টাৰ বেটছমেন অৰিয়া ষ্টাৰৰ কাম কৰি দেখুৱাইছে ইয়া চাওক ষ্টাৰৰ কাম কৰিছে ষ্টাৰ বেটছমেন নাম লৈছো আৰু ষ্টাৰৰ কাম কৰিছে ইয়া চিন্তু কলিতা ফ্ৰম ভকতপাৰা ইউনাইটেড ক্লাব সুন্দৰ বেটে বলে সম্পৰ্ক কৰিবলৈ সক্ষম হৈছে মাত্ৰ 2 ৰান লাগে আৰু জিকিবৰ কাৰণে আৰু 11টা বল আছে 11 বলত 2 ৰান লাগে এইটো বল শেষ খেল সমাপ্তি এয়া চিন্তু কলিতাই সুন্দৰ এটা মেক্সিমাম শ্বট লগাবলৈ সক্ষম আৰু খেল সমাপ্ত প্ৰশংসা এইয়া চিন্তু কলিতা মই ওচৰৰ পৰা দেখুৱাইছো এইয়া চিন্তু কলিতাই সুন্দৰ কানেক্ট কৰি পেলাই খেল জিকাবলৈ সক্ষম হৈছে চিন্তু কলিতা এয়া মেন অফ দ্য মেচ इसी के दौरान चिंटू ने मैच जीता कर बहुत ही खुश है यहाँ पर हमारा चिंटू द्वारा बहुत ही अच्छा बल्लेबाज की है তো এয়া মোৰ ভৰসা প্ৰডাকশ্যনৰ জাৰ্চি মই দিছো মেন অফ দ্য মেচ পাইছিল যিহেতু এয়া ষ্টাৰ বেটছমেন আৰু এয়া চাই থাকিব আপোনালোকে এতিয়া আকৌ পুনৰ তৃতীয়খন খেল হ'বলৈ যাই আছে ভকতপাৰা ইউনাইটেড ক্লাব ভাৰ্চেছ বগদিয়া আপোনালোকে চাই থাকিব তৃতীয়খন খেল ধন্যবাদ